৩৫ সংখ্যক জিলাৰ মৰ্যাদা তামুলপুৰলৈ পোহৰেৰে উজলিল তামুলপুৰ জিলা তামুলপুৰত প্ৰথম সংখ্যক গণৰাজ্য দিৱস উদযাপিত হ'ল ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল তামুলপুৰবাসী পোন প্ৰথমবাৰৰ বাবে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত পালন কৰা হ'ল গণৰাজ্য দিৱস মন্ত্ৰী ইউজি ব্ৰহ্মই উত্তোলন কৰিলে পতাকা তামুলপুৰ এতিয়া পৃথক জিলা হোৱাৰ পিছতেই প্ৰথমবাৰ পতাকা উত্তোলন কৰি ইউজি ব্ৰহ্ম হৈ পৰিল গৰ্বিত তামুলপুৰত এই পতাকা উত্তোলন কৰিবলৈ পাই পেলাই এইটো অলপ মানে অন্য ধৰণৰ মানে এটা অনুভূতি আহিছে ইয়াৰ ফিলিং এটা আহিছে আৰু তামুলপুৰ মই সদায় আহি থাকোঁ ইয়াৰ মানুহ চবকে চিনি পাওঁ মই তো আজিৰ দিনটো বিশেষকৈ মোৰ বাবে খুব সুখী আছে প্ৰাণ পাই উঠিল তামুলপুৰৰ উপায়ুক্ত কাৰ্যালয় ৰং বিৰঙৰ লাইটেৰে সজাই পৰাই তোলা হ'ল উপায়ুক্ত কাৰ্যালয়টো জ্বলোৱা হৈছে আকাশ বন্তি তামুলপুৰবাসীৰ দীৰ্ঘদিনীয়া দাবী অৱশেষত পূৰণ কৰিলে ৰাজ্য চৰকাৰে ৰাজ্যত জিলাৰ সংখ্যা এতিয়া হ'লগৈ ৩৫খন তামুলপুৰীয়া ৰাইজৰ বহুদিনৰ সপোন আছিলে বিশেষকৈ ২০০৩ চনত BTC চুক্তি হোৱাৰ পাছতে তামুলপুৰক মহকুমা দিয়াৰ পাছত আমাৰ আক্ষেপ আছিলে তামুলপুৰ কিয় জিলা নহ'ল এই প্ৰশ্নৰ সমাধান আমি এইবেলি মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু BTR প্ৰধান প্ৰমোদ বড়োৰ সহযোগত তামুলপুৰীয়া ৰাইজৰ যি আশা যি সপোন তাক এইবেলি বাস্তৱত ৰূপ দিয়াৰ কাৰণে আমি তামুলপুৰবাসী অতিশয় আনন্দিত আৰু তেখেতসকল দুয়োজনৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ থাকিম উৎফুল্লিত তামুলপুৰবাসী ফটকা ফুটাই আনন্দত আত্মহাৰা হৈ পৰিছে সকলো জিলা গঠনৰ শুভক্ষণত তামুলপুৰৰ স্বৰ্গগামী প্ৰাক্তন বিধায়কসকলক শ্ৰদ্ধাৰে সৰিলে তামুলপুৰবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই সমগ্ৰ তামুলপুৰবাসীয়ে আবতৰীয়া দীপাৱলীও উদযাপন কৰিলে আজি যেন তামুলপুৰত কেৱল উৎসাহ আৰু আনন্দ তামুলপুৰৰ পৰা তীৰ্থৰঞ্জন মহন্ত প্ৰাগ নিউজ